নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই মুহূৰ্তত জিএমচিএইচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে এনআইচিউত শিশুৰ মৃত্যুৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ঘটনাৰ বুজ ল'বলৈ নিজেই গৈ জিএমচিএইচত উপস্থিত হৈছে অধ্যক্ষৰ সৈতে আলোচনা কৰিব এনআইচিউত নৱজাতকৰ মৃত্যুৰ ঘটনাই গোটেই ৰাজ্য জোকাৰি গৈছে আৰু সেই সময়তে মুখ্যমন্ত্ৰীগৰাকী গৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত এই মুহূৰ্তত উপস্থিত হোৱাৰ খবৰ আহিছে পোনপটীয়া দৃশ্য দেখুৱাইছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্তৰ বাবে 3জনীয়া কমিটি গঠন কৰা হৈছে দুখীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছে সমান্তৰালভাৱে জিএমচিএইচ কৰ্তৃপক্ষই নিজাববীয়াকৈ তদন্ত ঘোষণা কৰিছে ইতিমধ্যে এগৰাকী নাৰ্ছক চাকৰিৰ পৰা বাহিৰ কৰা হৈছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকী গৈ জিএমচিএইচত উপস্থিত হোৱাৰ দৃশ্য এই ঘটনা অতি স্পৰ্শকাতৰ আৰু ভয়ংকৰ কেনেধৰণে এনআইচিউৰ বিচনাত শিশুৱে থাকে কেনেধৰণৰ তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থা তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিচনাৰ পৰা কেনেধৰণে পৰিবলৈ পালে এই কণমানি শিশু দুটি শিশুৰ অৱস্থা গুৰুতৰ এটি শিশুৰ মৃত্যু হৈছে সেই দুৰ্ভগীয়া পিতৃ-মাতৃ তেওঁলোকে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে অতি ভয়ংকৰ ঘটনা আৰু জিএমচিএইচত সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে বিশেষকৈ শিশু চুৰিৰ ঘটনা জিএমচিএইচৰ ভিতৰত জুই লগাৰ ঘটনা বিভিন্ন অচলাৱস্থা এনেধৰণৰ অভিযোগো আহে যে জিএমচিএইচত কাৰোবাৰ যদি চিনাকি থাকে তেতিয়াহে সুযোগ সুবিধাবোৰ ভালদৰে পোৱা যায় বা সেৱা শুশ্ৰূষা ভালদৰে পোৱা যায় যদি কোনোবা লিংকত নাযায় তেনেহ'লে জিএমচিএইচত কাৰো মূল্য নাই বুলি কোৱা হয় গিনিপি সজোৱা হয় মানুহক আৰু নাৰ্ছ চিকিৎসক আৰু একাংশ কৰ্মচাৰীৰ ব্যৱহাৰ অতি বেয়া অহংকাৰী মনোবৃত্তিৰ একাংশ লোকে তাত অতি দুৰ্ব্যৱহাৰ কৰে গুৰুত্ব নিদিয়ে মানুহক মানুহ বুলি গণ্য নকৰে চৰকাৰী চাকৰি কৰি আছে কিন্তু তাৰ পাছতো মানুহক মানুহ বুলি গণ্য নকৰে জিএমচিএইচত যদি কাৰোবাৰ সৈতে ভাল লিংক বা সংযোগ নাথাকে ৰোগীগৰাকীৰ যেহেতু জিএমচিএইচৰ এনআইচিউত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তদন্তৰ বাবে 3জনীয়া কমিটি গঠন কৰা হৈছে অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডিএমই ডক্টৰ অনুপ বৰ্মন আৰু এইমছৰ শিশু ৰোগ বিশেষজ্ঞ জয় শংকৰে কৰিব তদন্ত নৱজাতকৰ মৃত্যুক দুৰ্ভাগ্যজনক ঘটনা আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে 9 বজাত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী জিএমচিএইচত গৈ উপস্থিত হৈছে আৰু ইতিমধ্যে তদন্ত কমিটিও গঠন কৰি দিয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ এনআইচিউত নৱজাতকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে জিএমচিএইচত উপস্থিত হ'ল ডিচিপি মৃণাল ডেকা আৰু ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হস্পিটেলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেয়া পৰ্যবেক্ষণ কৰি কৰ্তব্যৰ সময়ত থকা চিকিৎসক নাৰ্ছকো সোধপোছ কৰে আৰক্ষী বিষয়া দুগৰাকীয়ে জিএমচিএইচৰ এনআইচিউত নৱজাতকৰ মৃত্যুৰ ঘটনাত প্ৰতিক্ৰিয়া স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ মই খবৰ পাইছোঁ নাই পোৱা নহয় আৰু উচিত ব্যৱস্থা লোৱা হ'ব 100% দায়িত্ব আছে আৰু লগতে মই ইতিমধ্যে টেলিফোন যোগেদি কথা পাতিলোঁ কাৰ গাফলতিত এই কামটো হ'বলৈ পালে তাৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ মই খবৰ পাইছোঁ নাই পোৱা নহয় আৰু উচিত ব্যৱস্থা লোৱা হ'ব 100% দায়িত্ব আছে আৰু লগতে মই ইতিমধ্যে টেলিফোন যোগেদি কথা পাতিলোঁ কাৰ গাফলতিত এই কামটো হ'বলৈ পালে তাৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ স্বাস্থ্যমন্ত্ৰীৰ এয়া ঘোষণা আৰু স্বাস্থ্যমন্ত্ৰী কৈছে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছোঁ বুলি আৰু মুখ্যমন্ত্ৰীগৰাকী নিজে গৈ জিএমচিএইচত উপস্থিত হৈছে এয়া মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ মুহূৰ্তৰ দৃশ্য এনআইচিউত নৱজাতকৰ মৃত্যু আৰু আন দুটি নৱজাতক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনাক স্বাভাৱিকতেই অতি গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ইতিমধ্যে ভাষ্যও প্ৰদান কৰিছিল তাত তেওঁ উল্লেখ কৰিছিল যে অতি দুৰ্ভাগ্যজনক ঘটনা আৰু পৰিয়ালটোৰ সৈতে আছোঁ বুলি কৈছে লগতে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত হ'ব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে লগে লগে আৰক্ষীক নিৰ্দেশো দিয়া বুলি কৈছে যে তদন্ত কৰিব লাগে আৰু ইতিমধ্যে আৰক্ষীৰ এটা দল জিএমচিএইচত গৈ উপস্থিত হৈছে আৰু কিছু চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে আজি ৰাজ্য জোকাৰি গৈছে জিএমচিএইচৰ এই ঘটনাই যেহেতু ইতিমধ্যে আমি কৈছোঁ যে জিএমচিএইচত এটা দুটা ঘটনা নহয় বহুকেইটা এনেধৰণৰ অঘটনৰ ঘটনা সংঘটিত হৈছে তাৰ পাছতো জিএমচিএইচৰ অধ্যক্ষগৰাকীয়ে কৈছে যে এয়া মাত্ৰ এটা দুৰ্ঘটনাহে আৰু দুৰ্ঘটনা ৰাস্তা দি গৈ থকা গাড়ীৰ ক্ষেত্ৰতো হ'ব পাৰে বিমানৰ ক্ষেত্ৰতো হ'ব পাৰে মানে জিএমচিএইচৰ অধ্যক্ষগৰাকীয়ে এনআইচিউৰ দৰে এটা ব্যৱস্থাক গাড়ীৰ সৈতে বা বিমানৰ সৈতে তুলনা কৰিলে সেই দুৰ্ঘটনাবোৰৰ সৈতে তুলনা কৰিলে কিন্তু স্বাভাৱিকতেই এনে সময়ত এনে মন্তব্য দিয়াটো উচিত নে অনুচিত তেওঁ নিজেও জনাটো দৰকাৰ তাক লৈ কিছু বিৰোধ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আনকি এই কণমানি শিশুটি যেটো শিশুৰ মৃত্যু হ'ল
সেই শিশুটিক সন্ত্ৰাসবাদী কাছবৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰিছে শিশুটিৰ পিতৃয়ে অতি তুলুঙা মন্তব্য আৰু অতি বেয়া মন্তব্য কৰিছিল GMCHৰ অধ্যক্ষগৰাকীয়ে সেই কথা আমাৰ সাংবাদিকৰ সন্মুখত মৃত শিশুটিৰ পিতৃয়ে সদৰি কৰিছিল আৰু তেওঁ ভঙাগড় থানাত সেই সন্দৰ্ভত এজাহাৰো দাখিল কৰিছে কৰ্তৃপক্ষৰ কেনেধৰণৰ গায়েৰা মনোভাৱ কেনেধৰণৰ তেওঁলোকৰ ব্যক্তিত্ব সঁচাকৈ আচৰিত হ'বলগীয়া সেই কথাও এই দুৰ্ভগীয়া শিশুটিৰ পিতৃয়ে আমাৰ সাংবাদিকৰ আগত সদৰি কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেল এই হস্পিটেলখন এনেধৰণেই বছৰ বছৰ ধৰি বিভিন্ন এই আহুকাল বা এনেধৰণৰ অঘটনৰ মাজেৰে গতি কৰি আছে প্ৰত্যেক বছৰেই কিবা নহয় কিবা এটা অঘটন তাত সংঘটিত হ'বই তাকো এটা বছৰত এবাৰ দুবাৰ নহয় বহুকেইবাৰ আজি কেইমাহমান পূৰ্বে তাত জুই লাগিছিল এটা ৱাৰ্ডত সেই জুই লগা সন্দৰ্ভতো বিতং তথ্য তেওঁলোকে সাংবাদিকক জানিবলৈ নিদিলে এতিয়া শিশুৰ মৃত্যু হৈছে NICUৰ বিচনাৰ পৰা পৰি কাৰ গাফিলতি স্পষ্ট হোৱা নাই ইয়াৰ পূৰ্বে কেইমাহমান পূৰ্বে শিশু চুৰিও হৈছিল তেতিয়াও আমি বাতৰিখন প্ৰচাৰ কৰিছিলোঁ অঘটন হৈ থাকে এইখন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ইতিমধ্যে GMCHত DCPৰ মৃণাল ডেকা উপস্থিত হৈছে লগতে ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হয় হস্পিটেলৰ CCTV ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেয়া পৰ্যবেক্ষণ কৰি কৰ্তব্যৰ সময়ত থকা চিকিৎসক নাৰ্ছকো সোধপোছ কৰে আৰক্ষী বিষয়া দুগৰাকীয়ে এনেদৰেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলে কৰ্তব্যৰ সময়ত আকৌ এবাৰ গাফিলতিৰ নিদৰ্শন দাঙি ধৰিলে আমাৰ সাংবাদিক বীৰেঞ্চি ডেকা বৰ্তমান ফোন লাইনত আছে বীৰেঞ্চি মুখ্যমন্ত্ৰী উপস্থিত হৈছে তেওঁ হয়তো অধ্যক্ষৰ সৈতে আলোচনা কৰি আছে কি কি তথ্য আছে নিশ্চয় প্ৰাঞ্জল যে এই মুহূৰ্তত যে কিছু সময় পূৰ্বে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে অধ্যক্ষৰ কোঠাত সোমাইছে আৰু অধ্যক্ষই ইতিমধ্যে যে সেই ঘটনাটো সংঘটিত হোৱাৰ সময়ত দায়িত্বত কোন কোন চিকিৎসক আছিল কোন কোন নাৰ্ছ আছিল বা যিসকল দায়িত্বপ্ৰাপ্ত লোক আছিল সেই লোকসকলক ইতিমধ্যে অধ্যক্ষৰ কোঠালৈকে তলব কৰা হৈছিল আৰু তেওঁলোকক ইতিমধ্যে কোঠাৰ ভিতৰত বহুৱাই ৰাখিছে আৰু তেওঁলোকে মুখ্যমন্ত্ৰীয়ে যিহেতু সেই কথাখিনি বুজ ল'ব যে কেনেধৰণে এই ধৰণৰ এটা কৰুণ ঘটনা সংঘটিত হ'ব পাৰে ভুল কাৰ গাফিলতি কাৰ আছিল সেই সময়ত দায়িত্বত থকা লোককেইজনে কি কৰি আছিল কেনে এটা পৰিস্থিতিত এগৰাকী নৱজাতকৰ মৃত্যু হ'ল সেই কথাখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে সেই দায়িত্বত থকা লোকসকলৰ পৰা আচলতে জানিব যে GMCHৰ যিগৰাকী অধ্যক্ষৰ পৰা তেওঁ আচলতে উচ্চস্তৰীয় বিষয়াসকলৰ পৰা তেওঁ বুজ নলয় তেওঁ বুজ ল'ব সেইসকল লোকৰ পৰা যিসকলৰ গাত সম্পূৰ্ণৰূপে ভুল আছিল যে তেওঁলোকৰ দায়িত্ব আছিল সেইখিনি সময়ত সেই শিশুকেইটা চোৱা চিতা কৰি থকা কিন্তু তেওঁলোকে দায়িত্ব সুচাৰুৰূপে পালন কৰা নাছিল কৰ্তব্যত যথেষ্ট গাফিলতি কৰিছিল যে সেইসকলক আনি অধ্যক্ষৰ কোঠাত বহুৱাই থোৱা হৈছে আৰু সেই অধ্যক্ষৰ কোঠাত সোমোৱাৰ পাছতে এতিয়া যিহেতু মুখ্যমন্ত্ৰীগৰাকী তাত সোমাইছে আৰক্ষীৰো শীৰ্ষ বিষয়া আছে গতিকে সেইসকলে সেই কথাখিনি বুজ ল'ব তাৰ পাছত হয়তো কিছু সময় পাছতে ওলাই আহি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ৰাখিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাটোক আচলতে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে অধ্যক্ষগৰাকীয়ে যি ধৰণে আজি দিনৰ ভাগত যথেষ্ট পাতল কথা কৈছে যে তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয়টোৰ গুৰুত্ব সহকাৰে লৈছে বিষয়টো যিসকল দোষী নাৰ্ছ হওক বা চিকিৎসক হওক তেওঁলোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দিছে যে এনে পৰিস্থিতিত কেৱল মাত্ৰ যিগৰাকী আছিল ফটোথেৰাপিষ্টৰ চিষ্টাৰৰ যিগৰাকী তেওঁ মূল দায়িত্বপ্ৰাপ্ত গতিকে তেওঁকে এই মুহূৰ্তলৈকে কামৰ পৰা অব্যাহতি দিছে বাকী যিসকল দায়িত্বত আছিল সেইখিনি NICUৰ যি সময়ত তাত যিসকলৰ দায়িত্ব আছে তেওঁলোকক এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আনুষ্ঠানিক কোনো ধৰণৰ কথা এইবিলাক সদৰি কৰা নাই কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো নিৰ্দেশ দিব অধ্যক্ষক যে এইসকল কৰ্মচাৰীৰ বিৰুদ্ধে কেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কি কাৰণে এনে এটা নৱজাতকৰ কি পৰিস্থিতিত নৱজাতকটোৰ মৃত্যু হ'ল গতিকে সেই সকলোখিনি এটা প্ৰতিবেদন বিচাৰিব ইতিমধ্যে তিনিজনীয়া এটা এখন কমিটি গঠন কৰি তদন্ত কৰিব দিয়া হৈছে আৰক্ষীও সমান্তৰালভাৱে তদন্ত কৰি আছে গতিকে এনে পৰিস্থিতিত যিসকল দোষী লোক আছিল যে যাৰ গাত আচলতে দুখ আছে যে এইসকল বিষয়ৰ কাৰণে যে সেই শিশু নৱজাতকটিৰ মৃত্যু হ'ল গতিকে সেইসকলক কি ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে কিছু সময়ৰ পাছত হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিব বীৰেঞ্চি ইতিমধ্যে আৰক্ষী দলো উপস্থিত হৈছে তাত DCP মৃণাল ডেকা উপস্থিত হৈছে তেওঁ কাৰ সৈতে সোধপোছ কৰিছে বাৰু
নিশ্চয় অথনি ডিচিপি মৃণাল ডেকা যিহেতু ইয়াত আহি উপস্থিত হৈছিল তেওঁ যিহেতু চিচিটিভি যিসমূহ ভিজুৱেল যে NICUৰ যিখিনি চিচিটিভি ভিজুৱেল সেই চিচিটিভি ভিজুৱেলখিনি প্ৰত্যক্ষ কৰিছে দীৰ্ঘ সময় ধৰি যে তাত ভুল কাৰ আছিল যে সেইখিনি সময়ত যিসকলৰ দায়িত্ব আছিল তেওঁলোক তাত উপস্থিত আছিল নে নাই বা সেই বেডখন কি ধৰণে ভাঙি পৰিল বা তাৰ পৰা শিশুসকল নৱজাতক কেনেকৈ পৰি গ'ল দুটাকৈ নৱজাতক আঘাতপ্ৰাপ্ত এটা শিশু ইতিমধ্যে মৃত্যু হ'ল গতিকে এই কথাখিনিক লৈ ডিচিপিগৰাকীয়ে পুংখানুপুংখভাৱে চিচিটিভি ভিজুৱেলখিনি চাইছে আৰু চোৱাৰ পাছত কোনো ধৰণৰ মন্তব্য কৰা নাই যদিও কিছু ক্ষেত্ৰত তেওঁ যথেষ্টখিনি তথ্য লাভ কৰা বুলি তেওঁ যিহেতু কৈছে যে বহুখিনি তথ্য লাভ কৰা হৈছে সেই শিশুটি মৃত্যুৰ সন্দৰ্ভত গাফিলতিকাৰ দায়িত্বত থকা লোকসকল সেই চিচিটিভি ভিজুৱেল ক'ত তেওঁলোক দায়িত্ব পালন কৰি আছিল যিহেতু ঘটনাটো 5:30 পিছত আচলতে ঘটনাটো সংঘটিত হৈছে যে সেইখিনি সময়ত দায়িত্ব পাব সেই লোকসকল ক'ত আছিল গতিকে সেই কথাখিনি ডিচিপিগৰাকীয়ে যথেষ্টখিনি তথ্য প্ৰমাণ চিচিটিভিৰ জৰিয়তে পাইছে হয়তো নিশাৰ ভিতৰত সেই সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে কি নিৰ্দেশ দিয়ে সেই নিৰ্দেশৰ ভিত্তিতে আচলতে এই সমগ্ৰ ঘটনাটো তদন্ত আগবাঢ়িব আৰু যিসকলৰ কাৰণে আছিল এই ধৰণৰ এটা কৰুণ ঘটনা সংঘটিত হ'ল তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি যে দিব সেই কথাটো প্ৰায় নিশ্চিত মানে বিৰিঞ্চি এতিয়া যি সময়ত এই ঘটনা সংঘটিত হৈছিল সেই সময়ত কৰ্তব্যত যিসকল আছিল সকলোকে অধ্যক্ষৰ কোঠালৈ মতা হৈছে আকৌ এবাৰ ক'ব নিশ্চয় পাঞ্জল যে যিসকল সেইখিনি মানে নিশাৰ পৰা পুৱালৈকে যাৰ যিটো চিষ্টেমত যিসকলৰ দায়িত্ব আছিল সেই NICUত গতিকে সেই সকলোখিনিকে আচলতে মাতিব দিয়া যায় যাৰ দায়িত্বত আছিল নাৰ্ছৰ পৰা ৱাৰ্ড বয়লৈকে সকলোখিনিকে মাতি আনি অধ্যক্ষ ৰুমত এই মুহূৰ্তত বহুৱাই থোৱা হৈছে তাৰ পূৰ্বে অধ্যক্ষগৰাকীয়ে তেওঁলোকক সোধা পোছা কৰিছিল আৰক্ষীৰ বিষয়ে সোধা পোছা কৰিছে কি ধৰণৰ কেনেকুৱা এটা পৰিস্থিতিত সেই নৱজাতকটোৰ মৃত্যু সেইখিনি সোধা পোছা কৰিল আৰু এতিয়া যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ লগত পোনপটীয়াভাৱে কথা পাতিব যে কি হৈছিল পৰিস্থিতিটো প্ৰকৃততে ভুল কাৰ কোনে সেইখিনি সময়ত গাফিলতি কৰিছিল নিজৰ দায়িত্ব কোনে সুচাৰুৰূপে পালন কৰাইছে সেই সকলোখিনি মুখ্যমন্ত্ৰীগৰাকীয়ে সোধা পোছা কৰিব নিশ্চয় লাইনত থাকিব আপুনি বিৰিঞ্চি এই মুহূৰ্তত আন এক খবৰ আহিছে ব্ৰেকিং নিউজ ছেপ্টিচেমিয়া ৰোগত আক্ৰান্ত নাছিল মৃত শিশুটি চিকিৎসকে NICUতে ভৰ্তি কৰি ৰাখিছিল নৱজাতকটি মাতৃৰ পৰা দূৰৈত ৰখা হৈছিল সুস্থ কন্যা সন্তানটিক আছুতীয়া কক্ষৰ যন্ত্ৰৰ তাৰত ডিঙি ফচি ৰৈছিল সেই শিশুটিৰ 15 আগষ্টৰ দুপৰীয়া জন্ম হৈছিল এই কন্যা সন্তানটি মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱজাতকটি গতাই দিছে পৰিয়ালক কিন্তু স্পষ্ট হৈছে মৰণোত্তৰ পৰীক্ষাত যে ছেপ্টিচেমিয়া ৰোগত আক্ৰান্ত নাছিল এই মৃত শিশুটি NICUতে ভৰ্তি কৰি ৰাখিছিল নৱজাতকটি আৰু মাতৃৰ পৰা দূৰৈত ৰখা হৈছিল সুস্থ কন্যা সন্তানটিক আছুতীয়া কক্ষৰ যন্ত্ৰৰ তাৰত ডিঙি ফচি ৰৈছিল এই শিশুটিৰ অতি দুৰ্ভাগ্যজনক 15 আগষ্টৰ দুপৰীয়া জন্ম হৈছিল কন্যা সন্তানটি মৰণোত্তৰ পৰীক্ষাৰ অন্তত অৱশেষত এই নৱজাতকটিৰ শৰীৰ গতাই দিছে পৰিয়ালক বিৰিঞ্চি এই সন্দৰ্ভত কিবা তথ্য আছে আপোনাৰ লগত আৰু শুনি আছে বিৰিঞ্চি আপুনি সংযোগ বিচ্ছিন্ন হৈছে আমি পুনৰ যোগাযোগ স্থাপন কৰিম কিন্তু ইতিমধ্যে কৈছোঁ আমি যে অতি দুৰ্ভাগ্যজনক এক ঘটনা কিন্তু কেনেদৰে সংঘটিত হৈছিল এই ঘটনা এক প্ৰতিবেদন প্ৰথমে দেখুৱাই লৈছোঁ বেবী ৰুমৰ যন্ত্ৰৰ তাৰত ওলমি প্ৰাণ গ'ল কণমানি শিশুৰ মৃত্যুৱে উদঙালে GMCHৰ কৰ্তব্যৰ গাফিলতি তীব্ৰ ভয় শংকাৰ মাজত ৰোগী আৰু অভিভাৱক বাৰে বাৰে বাতৰিৰ শিৰোনামত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ হৃদপিণ্ড এইখন GMCH গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ প্ৰসূতি বিভাগত কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটি মাত্ৰ 3 দিনীয়া নৱজাতক কিদৰে এই গাফিলতি সংঘটিত হ'বলৈ পালে এয়া নাৰ্ছৰ গাফিলতি নে চিকিৎসকৰ গাফিলতি নাইট ডিউটিত কৰ্তব্যৰত চিকিৎসক নাৰ্ছৰ গাফিলতি আৰু পুৱাৰ ভাগত পোহৰলৈ আহিল ভোকাবহ খবৰ বিছনাৰ পৰা সৰি পৰিল 3টাকৈ শিশু এটি কন্যা সন্তানৰ কৰুণ মৃত্যু আহত 2টা শিশু সময় পুৱা 5:30 GMCHৰ গাইনী বিল্ডিঙৰ 3য় মহলাত লাগিল হাহাকাৰ 4 নম্বৰ শাখাৰ মজিয়াত পৰি আছিল 2টি শিশু এটি শিশু তাৰত হৈ আছিল আবদ্ধ পুনৰ প্ৰত্যক্ষদৰ্শীৰ ভয় লগা বৰ্ণনা সিহঁতে বেবী ৰুমত আনিছে বাচ্চাগিলা বেবী ৰুমত আনি সিহঁতে ৰাতিপুৱা আমাক 5:30 আনিব দিছে গাখীৰ খোৱাব মাকক আনিব দিয়াতে মই আৰু 5 মিনিট আগত আনিলো 5 মিনিট আগত আনাতে সিহঁতে মানে টোপনি মাৰি থাকোতে বাচ্চা এটা লটকি আছে এটা মাটিত পৰি আছে দেখিছে আপুনি দেখিছে মই দেখিছো নাৰ্ছবিলাক শুই আছিল চবৰে টোপনি একদম চকু চালে গম পায় নাৰ্ছবিলাক শুই আছে
নিশা টোপনিত লালকাল আছিল চিকিৎসাকৰ্মী অভিভাৱকে প্ৰথমে দেখা পোৱা ভয়ংকৰ দৃশ্যৰ পিছত ঘটনা লুকুৱাই ৰখাৰ চেষ্টা দুটি শিশু আহত হোৱাৰ বিপৰীতে নুনমাটিৰ স্মিতা উৎপলৰ একমাত্ৰ কন্যা সন্তানৰ আহিল মৃত্যুৰ খবৰ 3 কেজি 700 জনৰ বাচ্চাটো আজি ঘপকে নাইকিয়া বুলি কৈলে তেওঁলোকে কৈছে হেৰি কিন্তু মই বেলেগ কাৰণ চিনাকি ডক্টৰক সুধিলো মই কৈছে এইটো কাৰণে হ'ব পাৰে অক্সিজেন লেভেলটো কমি গৈ ব্লাডটো কলা পৰি গৈছে জিএমচি পূজা শইকীয়া উইথ টিম গাফিলতিৰ কাৰণে মোৰ এটা সপোন ধ্বংস ডক্টৰৰ গাফিলতিৰ কাৰণে আজি মই সন্তানটো হেৰালো আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে অধ্যক্ষৰ সৈতে আলোচনা কৰিলে সংবাদ মাধ্যমক সম্বোধন কৰিব পোনপটীয়া সম্প্ৰচাৰ জিএমচিৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি ৰাতিপুৱা শ্ৰীমতী স্মিতা ডেকা আৰু উৎপল বৰদলৈ নৱজাত সন্তান এটা আমাৰ যিটো জণ্ডিছ নহবৰ কাৰণে আমি যিটো ফটোথেৰাপি মেচিনত থওঁ তাৰ পৰা বাগৰি পৰে আৰু পুত্ৰ সন্তানটিৰ মৃত্যু হয় ছোৱালী সন্তানটিৰ মৃত্যু হয় ছোৱালীজনীৰ ওজন প্ৰায় 3.7 কেজি আছিল বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি সাংচন ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰ সৈতে এই তদন্ত কমিটিটো গঠন হ'ব মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ যথেষ্ট খালী মেচিন থকা সত্ত্বেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে মেচিনৰো অভাৱ নাছিলে যথেষ্ট খালী মেচিন আছিলে এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা দুটা সন্তানৰ জাগাত 3টাক ৰাখি থবলগীয়া হৈছিলে মোৰ দৃষ্টিত বা মই যেটো বুজিলো যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন দুটা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব আৰু সন্তানটো বাগৰি পৰে এনেকুৱা ঘটনা জিএমচিএইচত আজিলৈকে মই দেখাও নাই 2006 চনৰ পৰা মই জিএমচিএইচৰ লগত জড়িত আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ প্ৰায় 20 বছৰ আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত কাৰণ আমাৰ জিএমচিএইচৰ যিটো প্ৰতিষ্ঠা এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায় ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে সেই ভালপোৱাটো কমাই দিয়ে আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব কৰ্তব্যৰত নাৰ্ছ গৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ আৰু গোটেই বিষয়টো যেহেতু সিসিটিভি ফুটেজ আছে গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম স্যাৰ আৰু এটা কথা বিভিন্ন সময়ত এটা অভিযোগো আহি থাকে যে যিমান ইয়াতে সুবিধা আছে ধৰক বেডৰে হওক বা যি তাত থাকে কিন্তু ৰোগী বেছি আহে সেইটো কাৰণে বেছিকৈ থাকে আজিৰ কথাটো তেনেকুৱা নহয় ৰোগী কম আছিলে মেচিন বেছি আছিলে আৰু জিএমচিএইচত এতিয়া সুবিধা যথেষ্ট আছে আৰু এনেকুৱাও নহয় যে ৰোগী অসম্ভৱ আছে ইয়াতকৈ বেছি ৰোগী থকা অৱস্থাটো মই জিএমচিএইচত আহিছোঁ আজিয়ে যেতিয়া মই মেডিকেল কলেজৰ বা যিটো জননী আমি বুলি কওঁ সেই বিল্ডিংটোত মই গৈছিলোঁ আগতে মানুহ একদম ঠেচ খাই থাকে কিন্তু আজি তাৰ তুলনাত মানুহ 25% কাৰণ বিভিন্ন গাঁও বিভিন্ন নগৰ বিভিন্ন মেডিকেল কলেজ হোৱাৰ পিছত জিএমচিএইচৰ ওপৰত হেঁচা বঢ়া নাই
হেঁচা কমিছে আৰু মেডিকেল কলেজখনো চাৰিওফালে আৰম্ভ হোৱা ৰাস্তাৰ সিফালেও বহুত ব্যৱস্থা গুচি গৈছে গতিকে ক'ব গ'লে কালিৰ যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয় এইটো এটা মানৱীয় ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে আৰু কথাটো শুনাৰ প্ৰায় ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে সেইকাৰণে মই নিজে গুচি আহিলোঁ এইটো একেবাৰে উচিত নহয় কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম কিন্তু ইমান ধুনীয়া 3.7 তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো সেইটো মানি ল'বলগীয়া বিষয় নহয় মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে মই নিজে অত্যন্ত লাজ পাইছোঁ বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ বাকী ডিসচাৰ্জ হৈছে তেওঁলোকৰ কোনো একো বাকী কেইজন বাকী মোক প্ৰিন্সিপালে কোৱা মতে বাকী দুজনৰ কোনো নাই আৰু তেওঁলোক বাগৰি পৰা নাছিল তেওঁলোক অকণমান হালি আছিলে গতিকে তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই বাকী দুগৰাকীৰ ডিসচাৰ্জ হৈছে এই সন্তানটিয়ে যিটো কন্যা সন্তানগৰাকীৰ মৃত্যু হৈছে কালি ভিডিঅ'টো চোৱা যাওক যে কি পৰিৱেশত হৈছিলে আৰু মই চালে বিষয়টো নিৰপেক্ষ নহ'ব গতিকে ইনকুৱাৰী কমিটিয়ে গোটেই বস্তুটো চাওক আৰু অহাকালি মই আমাৰ কমিশ্যনাৰক আন মেডিকেল কলেজ কেইখনৰ লগতো এখন ভিডিঅ' কনফাৰেন্স কৰিব দিছোঁ যাতে এনেকৈ ফটোথেৰাপি ইউনিটত 3-4টাকৈ বাচ্চা তেওঁলোকে ৰাখি নথয় ক'ৰবাত যদি আছে আৰু এই গোটেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি এখন SOPও বনাব লাগিব যাতে আন মেডিকেল কলেজ এইটো এটা ঘটনা আজি GMCHত হৈছে কালি ডিব্ৰুগড়তো হ'ব পাৰে গতিকে অহাকালি মই আমাৰ সিদ্ধাৰ্থ সিং কমিশ্যনাৰ তেখেতক কৈছোঁ যে গোটেইকেইখন মেডিকেল কলেজৰ প্ৰিন্সিপাল হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ পেডিয়াট্ৰিক্স আৰু গাইনিক লগত লৈ তেওঁ যাতে VC এখন কৰি সকলোকে এই ঘটনাটোৰ বিষয়ে জনাই দিয়ে আগে পিছে এনেকুৱা দুৰ্ঘটনা হয় ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ কাৰণে যিহেতু এইটো গোটেইটো ইলেক্ট্ৰিকত চলে ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হোৱা মই আগত শুনিছোঁ কিন্তু এনেকৈ পৰি যোৱা এইটো ময়ো আজি জীৱনত প্ৰথমবাৰ শুনিছোঁ কিন্তু আজি GMCHৰ ফালৰ পৰা ৰাতিপুৱা কোৱা হৈছিল যে বহু সংখ্যক ইয়াতে ৰোগী হয় তেওঁলোকে এইটো কথা ক'ব নাপায় সেইটো কথা কৈছে যদিও মই আকৌ দুখ পাইছোঁ কাৰণ এইখন মেডিকেল কলেজত প্ৰয়োজনীয়তকৈ অজস্ৰ ডাক্তৰ আছে প্ৰয়োজনতকৈ অধিক নাৰ্ছ আছে প্ৰয়োজনতকৈ অধিক ইয়াতে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল আছে আৰু কোনো ফালৰ পৰা এইখন মেডিকেল কলেজত ষ্টাফ কোনো সমস্যা নাই মেচিন আটাইতকৈ ভাৰতৰ ভিতৰতে ভাল মেচিন আছে এইখন মেডিকেল কলেজত এটা সময়ত আমি হাজাৰ হাজাৰ কোভিড ৰোগীক একেলগে চিকিৎসা কৰিছোঁ গতিকে যদি কোনোবাই এইবোৰ কথা কৈছে সেইটো দায় কৰা মন্তব্য আৰু সেইটো মন্তব্যক মই মানি নলওঁ কাৰণ মই যেতিয়া আগতে মেডিকেল কলেজত আহোঁ আজিতো অহা নাই এইখন মেডিকেল কলেজত মই 1000 বাৰ আহিছোঁ ভৰি দিব জাগা নাছিলে খোজকাঢ়ি যাব নোৱাৰি ইমান মানুহ আজিতো মানুহেই নাই এতিয়াতো অসমত 14খন মেডিকেল কলেজ হোৱাৰ পিছত ইয়াতে পেচেণ্টটো বাঢ়ি যোৱা নাই বাঢ়িছে সুপাৰ স্পেচিয়েলিটিত বাঢ়িছে নিউৰত বাঢ়িছে কিন্তু আমাৰ কতো গাইনীৰ সন্তানটো ডেলিভাৰী মাত্ৰাটোতো বাঢ়ি যোৱা নাই গতিকে এটা ভুলক ভুল বুলি স্বীকাৰ কৰাৰ সাহস থাকিব লাগে যে এইটো এটা ভুল হৈছে ভুল বুলি স্বীকাৰ কৰিব লাগে ইয়াত যদি প্ৰিন্সিপাল সুপাৰিনটেণ্ডেণ্ট যোনে আপোনালোকক এইবিলাক কথা কৈছে তেওঁলোককো মই বেয়া পাইছোঁ এইবিলাক কথা ক'ব নালাগে
সাংবাদিকৰ আগতো সঁচা কথা ক'ব লাগে, ভুলটোক ভুল বুলি ক'ব লাগে। বেয়া হৈছে, প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত। ইয়াতে বেলেগ কথা একো নাই। ইয়াতে আৰু পেচেণ্ট বেছি হৈছে, চৰকাৰক কওক আৰু 100জন ডক্টৰ দিম। মোকতো কেতিয়াও কোৱা নাই। মইতো প্ৰিন্সিপালৰ লগত এভৰি 2 দিনত ফোনত কথা পাতোঁ, মেডিকেলত মই আহি থাকোঁ। কেতিয়াওতো মোক কোৱা নাই যে ইয়াতে কিবা কম আছে। এইখন মেডিকেল কলেজত অপৰ্যাপ্ত ডক্টৰ আছে, ডক্টৰে চাৰ্জাৰী কৰিব নোৱাৰে। এজন ডক্টৰে ইয়াত সপ্তাহত এদিন চাৰ্জাৰী কৰিবও জাগা নাপায় ডক্টৰৰ কাৰণে। চাৰ্জাৰী ডিপাৰ্টমেণ্টত ইমান ডক্টৰ আছে যে ৰোটেশ্যনত, মই ঠিক কথা কৈছোঁ নে নাই বৰ্মন, সপ্তাহত এদিন যেনে তেনে পায়, বাকী 6 দিন এনেই থাকে। গতিকে এইটো সম্পূৰ্ণ ভুল তথ্য। সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে। আজি GMCHৰ নেগলেক্ট, এতিয়া GMCH আৰু বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই, কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে। গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব। আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয়। এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব। আৰু ময়ো মুখ্যমন্ত্ৰী হিচাপে মই যথেষ্ট দুখ লাগিছে, এইটো হ'ব নালাগিছিল আৰু যথেষ্ট বেয়া লাগিছে। বোলে ইলেক্ট্ৰিকেলত কিবা এটা হৈছে, বৈদ্যুতিক কথা ক'ব লগা নাই, কিন্তু খালী মেচিন থাকোঁতে এটা মেচিনতে 3টাকৈ বাচ্চা উঠাই দিছে, দি এটা বাচ্চা বাগৰি পৰিছে, তাৰপিছত কৈছে পেচেণ্ট বেছি আছে। এইটোতো ঠিক কথা নহয়। স্যার, আপনি স্বাস্থ্য বিভাগত ব্যাপক সংস্কার আনিবলৈ চেষ্টা কৰিছে, কিন্তু স্যার একাংশ চিকিৎসক আৰু নাৰ্ছৰ যি ব্যৱহাৰ, ৰোগীয়ে আপুনি আমাক অভিযোগ কৰে যে বহু আচলতে আমাৰ ইয়াতে নাৰ্ছৰে হওক, গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ, ভালো কাম কৰা আছে, কিন্তু 2-এগৰাকীৰ ব্যৱহাৰে হস্পিটেলখনৰ বদনাম আনি থাকে। এতিয়াও মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে। মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক বুলি। গতিকে অকণমান শাসনৰ প্ৰয়োজন থাকে আৰু মই ভাবোঁ যে প্ৰিন্সিপাল কৰ্তৃপক্ষ যথেষ্ট কঠোৰ হ'ব লাগে। কোনোবাক যদি খবৰ পায় অমুক নাৰ্ছে বেয়া ব্যৱহাৰ কৰিছে, দূৰত ট্ৰেন্সফাৰ কৰি দিলে লেঠাটো মৰি যায়, কোনোতো যাব নোখোজে, নিজে নিজে ঠিক হ'ব। গতিকে পাব্লিকৰ কমপ্লেইন শুনাৰ সাহসটো থাকিব লাগে। আগতে মই প্ৰায়ে আহিছিলোঁ, শুনিছিলোঁ, কৰিছিলোঁ। যেতিয়াই প্ৰিন্সিপাল ছুপাৰিণ্টেণ্ডে পেচেণ্টৰ কথা নুশুনে, কোনোবা কমপ্লেইন দিলে একশ্যন নলয়, তেতিয়া এনেকুৱা হয়। নাৰ্ছৰটো অসমত অভাৱ নাই, ৱাৰ্ড বয়টো অভাৱ নাই। গতিকে আমি বেয়া ব্যৱহাৰ কৰিলে কিয় একশ্যন ল'ব নোৱাৰোঁ? গতিকে মই আকৌ আহিম, আজিৰ ঘটনাটোৱে অলপমান মোৰো চকু মেল খুৱাইছে যে ইয়াতে মই পেচেণ্টখিনিয়ে আৰু কেইটামান কমপ্লেইন দিছে, গোটেইখিনি মই চাম। স্যার, অন্যটা প্ৰসংগ লৈ আহিছোঁ, ই কেন্দ্ৰৰ যিসকল কৰ্মী আছে তেওঁলোকৰ 28 দিন হ'ল সমৰণ অনশনত। চৰকাৰৰ পৰা দৰমহা বেছি পাবৰ কাৰণে আমৰণ অনশন কৰিব নালাগে। চৰকাৰৰ হাতত টকা থাকিলেতো আমি দিয়েই দিওঁ, কিন্তু অংগনবাড়ীৰো দৰমহা বঢ়াব লাগিব, আশাৰো দৰমহা বঢ়াব লাগিব, আপোনাৰ মিড ডে মিলৰো দৰমহা বঢ়াব লাগিব। একেলগে চৰকাৰখনে ইমান কাম কৰিব নোৱাৰে। আমৰণ অনশন কৰিব লাগিছিল যদি 2 বছৰ আগতে কৰিব লাগিছিল, সমস্যাটো সমাধান হৈ গ'লহেঁতেন। ইলেকশ্যনৰ আগত এইবিলাক কৰাৰ প্ৰয়োজন কি আছে? তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে দৰমহা যদি কিছু বঢ়াব পৰা স্কোপ আছে বঢ়াই দিব, কিন্তু ইলেকশ্যনৰ সময়ত যিসকলে আন্দোলন কৰে সেই আন্দোলনবিলাক জেনুইন নহয়। যদি ভোক লাগিছিলতো 5 বছৰে ভোক লাগি আছিল। গতিকে আজিৰ দিনত মোক ক'লে মই কি কৰিব পাৰোঁ? বাজেট হৈয়ে গ'ল যোৱা মাৰ্চতে। যদি আন্দোলন কৰিব লাগিছিল যোৱা বছৰ বাজেটৰ আগতে কৰিব লাগিছিল। আজিৰ দিনত মই এটা কি কৰিব পাৰোঁ? সেইকাৰণে তথাপিতো মই শিক্ষামন্ত্ৰীক কৈছোঁ যে ক'ৰবাত যদি কিবা জমা আছে তেওঁলোকৰ লগত কথা পাতি ঠিক কৰক, কিন্তু মানে যিটো কাম ভাল কৰি কথা পাতিলেও হয় তাক আৰু ইমান এটা পৰ্যায়লৈকে লৈ যোৱাৰ প্ৰয়োজন নাথাকে বুলি মই ভাবোঁ।
আৰু মই ভাবোঁ যে তেওঁলোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতিব লাগে ময়ো শিক্ষামন্ত্ৰীক কৈ দিম কথা বতৰা পাতি ল'ম আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিক ৰায়দান কৰিছে ৰায়টোৰ অৰ্ডাৰ কপি আমাৰ হাতত অহা নাই কিন্তু ইউটিউব ভিডিঅ'ত চাই চিফ জাষ্টিছ ডাঙৰীয়াই যিখিনি কথা কৈছে মহামান্য মুখ্য ন্যায়াধীশ ডাঙৰীয়াই তাৰ ওপৰত এটাই কমেণ্ট দিব লাগিব যে এইটো এটা ঐতিহাসিক ৰায়দান তেখেতে এটা কথা কৈছে যে ফৰেষ্টত যাতে কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে তাৰ কাৰণে চৰকাৰে এটা খুব কঠোৰ ৰেগুলেশ্যন আনিব লাগে দ্বিতীয়তে যিবিলাক বিষয়াৰ দিনত ফৰেষ্টত এই ধৰণৰ লাৰ্জ স্কেল বেদখল হৈছিলে তেওঁলোকৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু আপোনালোকে জানে যে এই গোটেই লাৰ্জ স্কেলৰ যিটো এভিকশ্যন এইটো 2006 পৰা 11-14 ভিতৰত হোৱা এটা এনক্ৰচমেণ্ট যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়াৰ দিনত এনক্ৰচমেণ্ট হৈছে গোৱালপাৰাত তেওঁৱে এতিয়া উকিল হৈছে মই এখন প্ৰেছ কনফাৰেন্সতো আপোনালোকক কৈছিলোঁ দ্বিতীয়তে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে 7 দিনৰ নটিচ দিব নালাগে 15 দিনৰ নটিচ দিব লাগে আৰু কাৰোবাৰ যদি কয় যে নহয় এইটো মোৰ ৰেভিনিউ লেণ্ড আমি শুনিব লাগে গতিকে অসম চৰকাৰৰ যিটো প্ৰচেষ্টা আছিলে এই প্ৰচেষ্টাত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ঐতিহাসিকভাৱে মোহৰ মাৰিলে বৰঞ্চ চৰকাৰতকৈও তেওঁলোক আগুৱাই গ'ল কাৰণ চৰকাৰে এভিকশ্যন কৰিছিলে বিষয়ৰ ওপৰত শাস্তি আজিলৈকে লোৱা নাছিলে দ্বিতীয়তে এই ৰায়দান যদিও ৭৫ গৰাকী ব্যক্তিৰ ওপৰত কৰিছে উৰিয়াম ঘাটৰ কিন্তু খণ্ড বিচাৰপীঠে এটা ভৱিষ্যতৰ কাৰণে এটা গাইডলাইন দি দিলে তাৰমানে এতিয়া ছিংগল বেঞ্চতো কিবা কেছ যদি চলি আছিলে কৰবাত আছিলে এই গোটেইবিলাক আজিৰ পৰাই এই অৰ্ডাৰটোৰ জৰিয়তে এটা ইউনিফৰ্ম অৰ্ডাৰ হৈ গ'ল যেতিয়া আমি 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম মই ভাবোঁ যে ইয়াৰ ফলত আমি ফৰেষ্টৰ বহুত মাটি উদ্ধাৰ কৰিব পাৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ ৰায়দানটোৱে আমাৰ হাত শক্তিশালী কৰিব আৰু ফৰেষ্টত বেদখল আমি এক প্ৰকাৰ মুক্ত কৰাৰ বাবে আমাৰ যিটো যুঁজ সেই যুঁজক আমি আৰু আগুৱাই লৈ যাব পাৰিম ভিজিআৰ পিজিআৰৰ ওপৰত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আছে আৰু গভৰ্ণমেণ্টৰ ৰেভিনিউ লেণ্ডৰ ওপৰতো উচ্চ ন্যায়ালয়ে অলৰেডি ৰায়দান কৰি থৈ দিছে যে এমাহৰ সময় দিব লাগে গতিকে আমি আজিৰ এই ৰায়দানটোৰ ফলত যথেষ্ট শক্তিশালী হলো আৰু এতিয়া আমি বহুত কেইটা এভিকশ্যন অনাগত দিনকেইটাত কৰিব পাৰিম আৰু ফৰেষ্টত যে এনক্ৰচমেণ্ট হ'ব নালাগে আজিৰ ৰায়দানটোৱে এইটো প্ৰমাণ কৰিলে যিসকলে ইমান দিনে ইয়াক লৈ ৰাজনীতি কৰি আছিলে মই বিশ্বাস কৰোঁ যে আজিৰ পৰা ৰাজনীতি ওৰ পৰিব কংগ্ৰেছ দলে যিটো কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি ঘূৰাই দিম মাটি আজি সেই ৰাস্তাটো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে ইমান দিন কংগ্ৰেছ দলে কি কৈ আছিল যে আমাৰ চৰকাৰ আহিলে আমি মাটি ঘূৰাই দিম চৰকাৰ আহক নাহক বেলেগ কথা দুই এজনে যদি বিশ্বাসও কৰিছিল যে কংগ্ৰেছ চৰকাৰ আহিলে আমি মাটিটো ঘূৰাই পাম আজি উচ্চ ন্যায়ালয়ে এক প্ৰকাৰ সিল মোহৰ মাৰি দিলে যে কাটাতাৰৰ বেৰা কৰি দিয়ক প্লেণ্টেশ্যন কৰি দিয়ক ভৱিষ্যতে কোনোবা সোমালে অফিচাৰজন দায়ী হ'ব 15 আগষ্টত মোৰ ভাষণত কোৱা কথাখিনিয়ে আজি সত্য বুলি প্ৰমাণিত হৈছে আৰু এয়া মুখ্যমন্ত্ৰীৰ সংবাদমেল GMCৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো NICUত শিশুৰ মৃত্যু মুখ্যমন্ত্ৰীয়ে কৈছে যে মই লাজ পাইছোঁ আৰু GMCHৰ অধ্যক্ষই যিবোৰ মন্তব্য কৰিছে সেই মন্তব্যবোৰ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে অতি দুখ লগা দুৰ্ভাগ্যজনক মন্তব্য কৰিছে GMCHৰ অধ্যক্ষই যিটো ভুল হৈছে সেই ভুলটো স্বীকাৰ কৰি ল'ব লাগে সেই ভুলটো স্বীকাৰ নকৰি চালেবেৰে কোবোৱা কিছুমান কথা কোৱাটোক মুখ্যমন্ত্ৰীয়ে ভাল পোৱা নাই বুলি সদৰি কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজেই লাজ পোৱা কথাটো কোৱা অতিকৈ তাৎপৰ্যপূৰ্ণ আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম
এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল যদি কিমান ফলপ্ৰসূ হ'ল ট্ৰাম্প পুটিনৰ আলাস্কা বৈঠক পুটিনৰ প্ৰস্তাৱ নাকচ জেলেনস্কিৰ সফল বুলি দাবী কৰা বৈঠক কাৰ্যকৰীকৰণৰ প্ৰথম ধাপতে এই অথন্তৰ যেন অথলে গ'ল ট্ৰাম্প পুটিনৰ আলাস্কা বৈঠক ট্ৰাম্পৰ জৰিয়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে প্ৰেৰণ কৰা বাৰ্তা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে নাকচ কৰিছে পুটিনে বিচৰাৰ দৰে ডনেটস্ক এৰি নিদিয়ে ইউক্ৰেইনে আলাস্কাত হোৱা ট্ৰাম্প পুটিনৰ বৈঠকৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পুটিনৰ বাৰ্তা জেলেনস্কিলৈ প্ৰেৰণ কৰিছে ট্ৰাম্পৰ জৰিয়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰেৰণ কৰা বাৰ্তা অনুসৰি ইউক্ৰেইনেৰে যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াই ডনেটস্ক অঞ্চল বিচাৰিছে ৰাছিয়া ইউক্ৰেইনৰ সীমান্তত আছে ডনেটস্ক অঞ্চল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ প্ৰথম অৱস্থাতে ৰাছিয়াই ইউক্ৰেইনৰ 20% অঞ্চল দখল কৰিছিল ৰাছিয়াই দখল কৰা অঞ্চলৰ ভিতৰতে ডনেটস্কৰ 1/3 অঞ্চল আছে ডনেটস্ক অঞ্চলৰ লোকে ৰাছিয়াৰ অংশ হ'ব বিচাৰে বুলিও পুটিনে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে আলাস্কা বৈঠকৰ পাছতে ৰাছিয়া শক্তিশালী বুলি অভিহিত কৰি ট্ৰাম্পে পুটিনৰ প্ৰস্তাৱ জেলেনস্কিক দিছিল কিন্তু পুটিনৰ প্ৰস্তাৱ ভলডিমিৰ জেলেনস্কিয়ে পোনছাতে নাকচ কৰিছে লক্ষণীয়ভাৱে পুটিনৰে বৈঠকৰ পাছতে ট্ৰাম্পে নিঃচৰ্তভাৱে শান্তি চুক্তিত পুটিন সন্মত হ'ব বুলি প্ৰকাশ কৰিছিল কিন্তু ডনেটস্ক অঞ্চল বিচৰাক লৈ ইউক্ৰেইনে এনেদৰে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উল্লেখযোগ্য যে সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্প জেলেনস্কিৰ বৈঠক হোৱাৰ কথা বৈঠকৰ পূৰ্বেই ইউক্ৰেইনৰ এক বিন্দু মাটি এৰি নিদিয়ে বুলি নাচৰবান্দা ভলডিমিৰ জেলেনস্কি তেনে ক্ষেত্ৰত আলাস্কা বৈঠক অথলে গ'ল নেকি বুলি বিশ্বজুৰি সৃষ্টি হৈছে প্ৰশ্ন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জনগোষ্ঠীয় নেতাবিহীন অখিল লুৰিনৰ দল অখিল লুৰিনৰ দলত নাই কোনো জনগোষ্ঠীয় নেতা সেয়ে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সাহস নাই অখিল লুৰিনৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈৰ জাতীয়তাবাদক লৈ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল বুলি দাবী কৰা অখিল লুৰিনৰ কিয় সাহস নাই বিটিআৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ বিটিআৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জাতীয় শক্তিৰ পৰিচয় দিবলৈ প্ৰত্যাহ্বান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এতিয়া জাতীয়তাবাদৰ কথা কয় লুৰিনজ্যোতি গগৈ যি জাতীয়তাবাদৰ তেওঁলোকৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে নাই যদিহে আছে আপোনালোকে মাত্ৰ লুৰিন গগৈক সোধক যে বিটিএডি নিৰ্বাচন যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকল তথা অন্যান্য জনগোষ্ঠীৰ আৱাস ভূমি বিটিএডি অঞ্চলত এই ৰাইজৰ দলৰ জাতীয় পৰিষদে কেইখন আসনত খেলিব যদি বিষয় কিমান ফলপ্ৰসূ হ'ল ট্ৰাম্প পুটিনৰ আলাস্কা বৈঠক পুটিনৰ প্ৰস্তাৱ নাকচ জেলেনস্কিৰ সফল বুলি দাবী কৰা বৈঠক কাৰ্যকৰীকৰণৰ প্ৰথম ধাপতে এই অথন্তৰ যেন অথলে গ'ল ট্ৰাম্প পুটিনৰ আলাস্কা বৈঠক ট্ৰাম্পৰ জৰিয়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে প্ৰেৰণ কৰা বাৰ্তা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি নাকচ কৰিছে পুটিনে বিচৰাৰ দৰে ডনেটস্ক এৰি নিদিয়ে ইউক্ৰেইনে আলাস্কাত হোৱা ট্ৰাম্প পুটিনৰ বৈঠকৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে পুটিনৰ বাৰ্তা জেলেনস্কিলৈ প্ৰেৰণ কৰিছে ট্ৰাম্পৰ জৰিয়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰেৰণ কৰা বাৰ্তা অনুসৰি ইউক্ৰেইনেৰে যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াই ডনেটস্ক অঞ্চল বিচাৰিছে
ৰাছিয়া ইউক্ৰেইনৰ সীমান্তত আছে ডনেটস্ক অঞ্চল। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ প্ৰথম অৱস্থাতে ৰাছিয়াই ইউক্ৰেইনৰ 20% অঞ্চল দখল কৰিছিল। ৰাছিয়াই দখল কৰা অঞ্চলৰ ভিতৰতে ডনেটস্কৰ 1/3 অঞ্চল আছে। ডনেটস্ক অঞ্চলৰ লোকে ৰাছিয়াৰ অংশ হ'ব বিচাৰে বুলিও পুটিনে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে। আলাস্কা বৈঠকৰ পাছতে ৰাছিয়া শক্তিশালী বুলি অভিহিত কৰি ট্ৰাম্পে পুটিনৰ প্ৰস্তাৱ জেলেনস্কিক দিছিল। কিন্তু পুটিনৰ প্ৰস্তাৱ ভলদিমিৰ জেলেনস্কিয়ে পোনছাতেই নাকচ কৰিছে। লক্ষণীয়ভাৱে পুটিনৰে বৈঠকৰ পাছতে ট্ৰাম্পে নিঃচৰ্তভাৱে শান্তি চুক্তিত পুটিন সন্মত হ'ব বুলি প্ৰকাশ কৰিছিল। কিন্তু ডনেটস্ক অঞ্চল বিচৰাক লৈ ইউক্ৰেইনে এনেদৰে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্প জেলেনস্কিৰ বৈঠক হোৱাৰ কথা। বৈঠকৰ পূৰ্বেই ইউক্ৰেইনৰ এক বিন্দু মাটি এৰি নিদিয়ে বুলি নাচৰবান্দা ভলদিমিৰ জেলেনস্কি। তেনে ক্ষেত্ৰত আলাস্কা বৈঠক অথলে গ'ল নেকি বুলি বিশ্বজুৰি সৃষ্টি হৈছে প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জনগোষ্ঠীয় নেতাবিহীন অখিল লুৰিণৰ দল। অখিল লুৰিণৰ দলত নাই কোনো জনগোষ্ঠীয় নেতা। সেয়ে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সাহস নাই অখিল লুৰিণৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদক লৈ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল বুলি দাবী কৰা অখিল লুৰিণৰ কিয় সাহস নাই বিটিআৰ নিৰ্বাচনত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ? বিটিআৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জাতীয় শক্তিৰ পৰিচয় দিবলৈ প্ৰত্যাহ্বান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। এতিয়া জাতীয়তাবাদৰ কথা কয় লুৰিণজ্যোতি গগৈ। যি জাতীয়তাবাদৰ তেওঁলোকৰ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে নাই। যদিহে আছে আপোনালোকে মাত্ৰ লুৰিণ গগৈক সোধক যে BTAD নিৰ্বাচন যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকল তথা অন্যান্য জনগোষ্ঠীৰ আৱাস ভূমি BTAD অঞ্চলত এই ৰাইজৰ দলৰ জাতীয় পৰিষদে কেইখন আসনত খেলিব? মাথোন কংগ্ৰেছৰ বুকুচাত উঠি দুই দলৰ সভাপতিয়ে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ লক্ষ্য লৈছে বুলি অভিযোগ পবিত্ৰ মাৰ্ঘেৰিটাৰ। জাতীয়তাবাদী ৰাজনৈতিক দলে পাহৰি কৈছে 855 জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ কথা। মাথোন ক্ষমতা লাগে দুই জাতীয়তাবাদী নেতা। মায়ানগৰী মুম্বাইত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। হঠাৎ হোৱা কৃত্ৰিম বানত মুম্বাইত নিৰুদ্দেশ হৈ আছে 5 জন লোক। নেৰানেপেৰা বৰষুণৰ ফলত মায়ানগৰী মুম্বাইৰ বিভিন্ন প্ৰান্তত ভয়াৱহ কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বানৰ বাবে যাতায়াত ব্যাহত হৈছে মুম্বাইত। প্ৰায়বোৰ ৰাজপথ পানীত ডুব যোৱাত চলাচলত সমস্যাৰ সৃষ্টি হৈছে। সোমবাৰৰ পৰা মুম্বাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। ক্ৰমাৎ বৰষুণৰ তীব্ৰতা বৃদ্ধি পাইছে মুম্বাইত। সমগ্ৰ মুম্বাই মহানগৰী বানৰ কবলত পৰাৰ সম্ভাৱনা দেখা দিছে। শেহতীয়াকৈ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ মুম্বাই, থানে, ৰায়গড় আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত ৰেড এলাৰ্ট জাৰি কৰিছে। মহাৰাষ্ট্ৰৰ ৰত্নাগিৰি, চতৰা, কোলহাপুৰ, পুনেকে ধৰি একাধিক জিলা আৰু চহৰতো ৰেড এলাৰ্ট জাৰি কৰিছে। মহাৰাষ্ট্ৰৰ নান্দেদত প্ৰচণ্ড বৰষুণৰ পিছত 5 জন লোক নিৰুদ্দেশ হৈ আছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই কথা। নিৰুদ্দেশ হৈ থকা লোককেইজনৰ সন্ধানত অভিযান চলাই আছে উদ্ধাৰকাৰী দলে। SDRF আৰু প্ৰশাসন লাগি আছে উদ্ধাৰ অভিযানত। বান বিধ্বস্ত অঞ্চলসমূহত খাদ্য আৰু পানীৰ যোগান ধৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। শনিবাৰৰ পৰা মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱা দেখা গৈছে। কোনো কোনো অঞ্চলত 200 মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ তথ্য পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ ফলত দ অঞ্চলসমূহত পানী জমা হৈছে। শনিবাৰে ধাৰাসাৰ বৰষুণৰ পাছতে মুম্বাই বিখৰলি অঞ্চলত 2 জন লোকৰ মৃত্যু হৈছিল। প্ৰচণ্ড বৰষুণৰ মাজতে মুম্বাইৰ চেম্বুৰৰ নিউ অশোক নগৰত এখন প্ৰকাণ্ড দেৱাল ভাগি পৰে। বান বিধ্বস্ত অঞ্চলত বহুতো পশুধনৰ মৃত্যু হৈছে। মুম্বাইৰ ৱাডালাত কৰুণ পৰিস্থিতিৰ সন্মুখীন হৈছে গোপালকসকল। বানৰ কবলত পৰা ৱাডালাত এখন ফাৰ্মত কেইবাটাও গৰুৰ মৃত্যু হৈছে। কেইবাটাও পশুধনৰ পানীত ডুবি মৃত্যুমুখত পৰাৰ খবৰ আহিছে। অতি কৰুণ দৃশ্য দেখিবলৈ পোৱা গৈছে মুম্বাইৰ ৱাডালাত। হঠাৎ অহা বানত ডুব গৈ মৃত্যু হৈছে পশুধনসমূহৰ।
বহু ঠাইত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। মুম্বাই আৰক্ষীয়ে অপ্ৰয়োজনত নাগৰিকসকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ দিছে, কিয়নো মুম্বাইৰ প্ৰায়বোৰ মুখ্য ঘাইপথ আৰু উপপথ কৃত্ৰিম বানত বুৰ গৈছে। ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী উঠিছে। বহু যান বাহন বানত উটি গৈছে। ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ বাবে মুম্বাই শিক্ষা বিভাগে সোমবাৰে সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে। বৰষুণৰ ফলত আন্ধেৰী ছাব মেট্ৰ' ষ্টেচনৰ পৰা চলা মেট্ৰ' ৰেলসমূহ বন্ধ কৰি দিয়া হৈছে। পানী জমা হৈছে মেট্ৰ' ষ্টেচনটোত। ইয়াৰ উপৰি একাধিক স্থানত ৰেল লাইনসমূহ পানীৰ তলত ডুবি থকাৰ বাবে মুম্বাইৰ লোকেল ট্ৰেইনসমূহৰ যাত্ৰাত খেলিমেলিৰ সৃষ্টি হৈছে। কেইবাটাও লাইনত ৰেলসমূহ 15 পৰা 20 মিনিট দেৰিকৈ চলাচল কৰি আছে। হয়তো নিশাৰ ভাগলৈ মুম্বাইৰ বহুকেইটা ৰেল লাইনৰ যাত্ৰা বাতিল কৰিবলগীয়া হ'ব পাৰে পানীৰ বাবে। একেদৰে বিমানবন্দৰৰ ৰানৱেত পানী জমা হোৱাৰ বাবে ইণ্ডিগো, স্পাইচ জেট আৰু আকাশা এয়াৰকে ধৰি একাধিক বিমান সংস্থাই যাত্ৰীসকলৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ'বলৈ পৰামৰ্শ আগবঢ়াইছে বিমান সেৱা প্ৰদানকাৰী সংস্থা কেইটাই। মুম্বাইৰ ভাকুলা দলং, হায়াত জংচনৰ লগতে খাৰ ছাব মেট্ৰ'ৰ কাষতো পানী জমা হোৱাৰ খবৰ আহিছে। ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণৱীছে নাগৰিকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে। সাগৰত জোৱাৰ ভাটা অহাৰো সম্ভাৱনা আছে, যাৰ বাবে মুম্বাইৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহক সন্ধিয়া 4 বজাৰ ভিতৰত কৰ্মচাৰীসকলক ছুটি দিবলৈ নিৰ্দেশ দিয়া হৈছে। উপনগৰীয় ৰেলসমূহ পলমকৈ চলাচল কৰি আছে। বৰষুণৰ ফলত মহাৰাষ্ট্ৰত ৰাজ্যজুৰি 4 লাখ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছে। বৰষুণৰ ফলত মঙলবাৰে পানীৰ মাজত আবদ্ধ হৈ পৰে এখন স্কুল বাছ। পাছত আৰক্ষীয়ে পানীৰ মাজেৰে বাছখনৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰে। বানৰ সময়ত যিকোনো সমস্যাৰ সৃষ্টি হ'লে প্ৰশাসনে 1916ৰ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে মুম্বাইত। কেইবাখনো বিমানৰ যাত্ৰাৰ সময় সলনি হৈছে বান আৰু বৰষুণৰ বাবে। মুম্বাইৰ পৰা উৰিবলগীয়া বহুকেইখন বিমান নিৰ্ধাৰিত সময়তকৈ 54 মিনিট পলমকৈ যাত্ৰা আৰম্ভ কৰিছে। देखिए, महाराष्ट्र के करीब पिछले 2 दिनों में बहुत बड़े पैमाने पर बारिश हुई है। कई जिलों में रेड अलर्ट और ऑरेंज अलर्ट है और अगले 3 दिन भी अगर हम देखिए 21 तारीख तक विशेष रूप से महाराष्ट्र के आधे जिलों में कई रेड अलर्ट है, कई ऑरेंज अलर्ट है और इसके चलते बड़े पैमाने पर हम लोगों ने जो एहतियात बरतनी है उसके बारे में अभी चर्चा की है। हमारे जो कंट्रोल रूम है उस कंट्रोल रूम से सारे जिलों में जो हमारी यंत्रणा है उस यंत्रणा को अलर्ट दिया गया है। अलग अलग जगह पर जिस प्रकार से नुकसान हो रहा है वहाँ मदद देने की कोशिश कर रहे हैं और आगे में जो डिजास्टर आ सकता है उसका मिटिगेशन करने का प्रयास चल रहा है। हमारे बाजू के जो राज्य है, चाहे वो तेलंगाना हो चाहे कर्नाटक हो, इनके साथ भी बातचीत करते हुए वहां से जो डिस्चार्ज पानी का है। एया আছিল আজিৰ सुपर प्राइम। नमस्कार।